Hello guys, আজি মই এটা টেষ্ট কৰিবলৈ গৈ আছো লিটমাছ টেষ্ট নতুন প্ৰডাক্ট এটা মানে টেষ্ট কৰিব গৈ আছো যেটো নেকি আপোনাৰ যদি কবত পানী যদি আছে লেতেৰা গোন্ধাই আছে তো হেতু ইউটিলাইজ কৰিলে মানে আপোনাৰ যেটো স্মেল থাকে হেতু টোটালি গুচি যায় তাৰে টেষ্ট কৰিবলৈ লৈছো এটো ইফেক্টিভ হয় নে নহয় আৰু সেই কাৰণে মই এটা বালটিত লেতেৰা পানী লৈ লৈছো যেটো নেকি আপোনালোকক মই এতিয়া দেখাই আছো এটো দেখিছে फ्रेंड्स লেটেৰা বালটি হয় মই নলা পৰা পানী লৈ আহিছিলো তো এটো অলপ স্মেল মাৰি আছে প্ৰথম কথা নলা পানীটো স্মেল মাৰে আপোনালোকে জানেই আৰু ফাৰ্স্ট অফ অল হে কেমিকেলটো ইউজ কৰাৰ আগতে মই এটা লিটমাছ টেষ্ট কৰি ল'ব বিচাৰিছো য'ত মই চেক কৰিব বিচাৰিছো যে পানী প্ৰপাৰ্টিটো কেনেকুৱা হৈ আছে তো এসিডিক হৈ আছে নে বেছ হৈ আছে নে নিউট্ৰেল হৈ আছে হেতুকে চেক কৰিবৰ কাৰণে মই লিটমাছ পেপাৰ এখন লৈ আহিছো এটো আছে ব্লু লিটমাছ পেপাৰ এটো আমি ডুবাই চাম আৰু আমি ইয়াৰ পানীটো কি কোৱালিটি হৈ আছে হেতু আমি গম পাব পাৰো দেখিছে গাইস পানীটো বহুত লেতেৰা হৈ আছে তে মই এটো লিটমাছ পেপাৰটো মই ইয়াত ডিপ কৰি চাইছো তো फ्रेंड्स আমি দেখিছো যে লিটমাছ পেপাৰটো ডিপ কৰিছো অবভিয়াসলি ইয়াত কোনো ধৰণৰ চেঞ্জেস নাই তো বেসিক্যালি এটো এটা অ্যালকালাইন পানী হৈ আছে পানীটো অ্যালকালাইন কাৰণ বিভিন্ন ধৰণৰ লেতেৰা ভগৈ নলাটোত পৰেহি আৰু still it is not acidic এতিয়ালৈকে এসিড এনেকুৱা কোনো হেৰি পোৱা নাই যাতে এসিডিক হয় তো হেতু কাৰণে ই হেৰি হৈ আছে তে নেক্সট আমি ইয়াত কেমিকেলটো ইউজ কৰিম য'ত নেকি আপোনাৰ এনজাইমছ আছে এনজাইমছ মে ইয়াৰ যিখিনি লেতেৰা আছে জাৰ্মছ আছে সেইখিনি কনজিউম কৰাৰ ফলত ইয়াৰ স্মেলখিনি নাইকিয়া হৈ যাব আৰু 2 মিনিট পিছত ইয়াৰ যেটো লেটাৰ যেনেকৈ দিছে কুলা হৈ আছে এটো আপোনাৰ চেঞ্জেছৰ পানীটো নিউট্ৰেল হৈ যাব আৰু হেতু আমি ইজিলি মানে গাৰ্ডেনিং হক হেৰি হক এগ্ৰিকালচাৰত আমি ইউজ কৰিব পাৰো ওকে সো গাইস মই কেমিকেল গিটা অলৰেডি লৈ আহিছো তো আপোনালোকক মই দেখাই আছো তো এটো এটা কেমিকেল হৈ গল এটো হৈছে আপোনাৰ পাউডাৰ কেমিকেল হয় আৰু এটো এটা লিকুইড কেমিকেল হয় এটো হৈছে আপোনাৰ নেট্ৰোপ্যাথি ব্যালেন্সিং সলিউশন যেটো এনপিপি বুলিও কোৱা হয় এটো অৰ্গানিক লিকুইড হয় ইয়াত নিয়াৰ এবাউট 1 বিলিয়ন আপোনাৰ মাইক্ৰোবস আছে যেটো নেকি আপোনাৰ লেটেৰা হেৰিয়াত যিখিনি আমি আছে মাইক্ৰোবস খিনি আপোনাৰ যিখিনি ওয়েষ্ট আছে সেইখিনি গোটেইখিনি কনজিউম কৰি ইয়াৰ আপোনাৰ যিখিনি স্মেল আছে অৰ্ডাৰ আছে সকলোখিনি নাইকিয়া কৰি দিব পাৰে ফাৰ্মেন্টেশনত হেল্প কৰে আৰু এটো এটা আছে আপোনাৰ কম্পোজ ফাস্টেনিং কেৰিয়াৰ এনপিবি বুলি কয় কম্পোজিট ফাৰ্মিং এই দুটা মিক্স কৰি ইয়াত আপোনাৰ আয়ৰন আছে কপাৰ আছে জিংক আছে ক্যালসিয়াম আছে ম্যাগনেসিয়াম ইত্যাদি খিনি আছে আৰু এইখিনি আপোনাৰ ইউজ এটো আৰু এটো সিএফসি2 আৰু এনপিবি দুইটা আমি ইউজ কৰিব লাগিব অলপ পৰিমাণে তো ইউজ কৰি আমি চেক কৰিব লাগিব যে ইয়াৰ ৰিজাল্টটো কেনেকুৱা হয় তো এতিয়া মই প্ৰথমতে এনবিবি টো অলপ দিব বিচাৰিছো এটো মই খুলি ললো এটা অলপ দিব লাগে মই এই ঢাকনটো কোন উলাই লৈছো পৰি গৈছে বস ইমানে কৰি দিলে চামুচ বুলি কৈছিল মোক অলপ দি দিও এটো মইটো দিছে এটো পুৰা ঢালি দিছো তাৰপিছত ইয়াৰো চামুচ দিব কৈছে কিন্তু এটো অলপ শুকুৱাই ল'ব লাগিছিল আৰু ৰবট দিব সময় পোৱা নাই কিন্তু হেবাকে মই ইউজ কৰিছো একো মই ইয়াত দি দিছো আৰু ইয়াত অক্সিজেন মেইনটেইন হৈ থাকিব লাগে তেতিয়াহে আপোনাৰ হেৰি হয় নহলে কাম কৰিব নহলে মাইক্ৰোবস খিনি আপোনাৰ মৰি যাব তো মই অলপ হিলাই দিলো আৰু তো আমি 2 দিন বা 3 দিনৰ পিছত আমি চেক কৰিম ই কেনেকুৱা হেৰি আছে অক্সিজেনটো আহিব কাৰণে একচুয়ালি ইয়াত আমাৰ যেটো ফিশ ট্যাঙ্কত যেটো আমি অক্সিজেন পাম্প এটা দিও এটো ইউজ কৰিব লাগে নৰমালি কিন্তু ইয়াত যেহেতুকে কোয়ান্টিটিটো কম আছে তাই ইমান অসুবিধা নহব বুলি ভাবিছো আৰু এটো এনপিবি যেটো আছে এটো বেসিক্যালি বিভিন্ন ট্ৰিটমেন্টৰ কাৰণে ইউজ কৰে আপুনি গোটে লিষ্টটো দেখিবই এই
वेस्ट वाटर ट्रिटमेंटर कारण वेस्ट टैंक मैनेजमेंट लेक मैनेजमेंट एग्रिकल्चर एमोनिया सेप्टिक टैंक एयर फ्रेशनर हिसाब से ऑर्डर कंट्रोल हिसाब से ब्लकेज कंट्रोल हिसाब से इंडस्ट्रियल वेस्ट ट्रिटमेंट पोल्ट्री वेस्ट ट्रिटमेंट रेस्टुरेंट स्पा सबते यूज करब पारे बस स्टेशन रेलवे स्टेशन सकलोते यूज करब पारे और यार दामটো হৈছে আপোনাৰ 1 লিটাৰত 800 টকা আৰু এইটো যেটো হৈছে CFC টো এটো হৈছে আপোনাৰ 4 কেজি হয় আৰু ইয়াৰ কষ্ট হৈছে 2500 আৰু আমি আশা কৰো যে এটো যে সাকসেসফুল হয় আপোনালোকৰ ওচৰতো যে এনেকা অৰ্ডাৰ প্ৰবলেম থাকে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰিব at 6001478510 আৰু আমি হিগ্ৰে আপোনাৰ ওচৰ পাম আৰু এইখিনি কেনেকৈ ইউটিলাইজ কৰিব লাগে সেইখিনি শিকাম আৰু আপোনাৰ যেটো অৰ্ডাৰ প্ৰবলেম আছে হেতু আমি সলভ কৰিব পাৰিম থ্যাংক ইউ